শিক্ষক শিক্ষয়িত্ৰীসকল আপোনালোকৰ কাৰণে এটা আহিছে জৰুৰী খবৰ যে শিক্ষা বিভাগৰ ফালৰ পৰা এটা গুৰুত্বপূৰ্ণ নোটিছ আহিছে যে বিদ্যালয়ত আচলতে ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ অৰ্থাৎ ক্লাছ 6ৰ পৰা ক্লাছ 8লৈকে বেকলেছ ডে হিচাপে 10 দিন বিদ্যালয়ত পালন কৰিব লাগিব। তো সেই সম্পৰ্কে কি নিৰ্দেশনা দিছে আৰু কোনদিনা কি হিচাপে পালন কৰিব লাগিব সবিশেষ মই জনাম। আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই যাব। মই অসমীয়াতে নোটিছখন কৈ দিছোঁ, আপোনালোকে শুনি যাব। তো এই নোটিছখন চাব পাৰিছে, আহিছে নাৰায়ণ কোঁৱৰ IAS, অসম চৰকাৰৰ সচিব বিদ্যালয় শিক্ষা বিভাগ আৰু সকলো জিলা মিছন সমন্বয়ক আৰু সকলো জিলা বিদ্যালয় পৰিদৰ্শক সকলো জিলা প্ৰাথমিক শিক্ষা বিষয়ালৈ এই নোটিছখন পঠাইছে। তো ইয়াতে লিখা আছে, বিষয়টো চাব পাৰিছে বেকলেছ ডে হিচাপে কাৰ্যসূচী প্ৰৱৰ্তন সম্পৰ্কে আহিছে, যিটো ক্লাছ 6ৰ পৰা 8লৈকে। তো তেওঁ কি লিখিছে চাওক যে ছাৰ মেডাম, আপোনালোকক অৱগত কৰা হৈছে যে বেকলেছ ডে বা বেগ নথকা দিন বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীৰ বাবে অতি গুৰুত্বপূৰ্ণ, কাৰণ এই দিনবোৰ প্ৰায়োগিক অধ্যয়নক উৎসাহিত কৰে আৰু ছাত্ৰ ছাত্ৰীৰ মানসিক চাপ হ্ৰাস কৰে আৰু সামাজিক সম্পৰ্ক উন্নত কৰিবলৈ সহায় কৰে। এই বিশেষ দিনবোৰত ছাত্ৰ ছাত্ৰীক বিদ্যালয়লৈ স্কুল বেগ অবিহনে আহিবলৈ উৎসাহিত কৰা হয়। বেকলেছ ডেত ছাত্ৰ ছাত্ৰীয়ে পৰম্পৰাগত পাঠদানৰ বাহিৰত হাতে কলমে কামত অংশ ল'ব লাগে, যি এটি অধিক সমন্বিত আৰু আকৰ্ষণীয় শৈক্ষিক অভিজ্ঞতা প্ৰদান কৰে। বাস্তৱ ভিত্তিক কাৰ্য আৰু কৌশলৰ ওপৰত গুৰুত্ব দি এই দিনবোৰে ছাত্ৰ ছাত্ৰীৰ বাবে পঢ়াশালৰ জ্ঞানক জীৱনৰ সৈতে সংযোগ কৰাৰ এক সুযোগ দিয়ে। ই তেওঁলোকক বিভিন্ন ৰুচি দক্ষতা আৱিষ্কাৰ কৰিবলৈ উৎসাহিত কৰে, যাৰ জৰিয়তে তেওঁলোকে ভৱিষ্যতে পেছা নিৰ্বাচনত বুজি চিন্তি সিদ্ধান্ত ল'ব পাৰে। এই বিষয়ে প্ৰয়োজনীয় নিৰ্দেশনা পৰামৰ্শমূলক কাৰ্যসূচী 2025-26 শিক্ষাবৰ্ষৰ একাডেমিক কেলেণ্ডাৰত অন্তৰ্ভুক্ত কৰা হৈছে। বেকলেছ ডে বা বেগবিহীন দিনৰ যিটো কাৰ্যসূচী হ'ব, কেনেকৈ কোনদিনা কি পালন কৰিব লাগিব সেইটো হ'ব। প্ৰথম দিনা আপোনালোকে ষ্টৰি টেলিং, ষ্টৰি কম্পজিশ্যন, ডিবেট আৰু এক্সটেম্পৰ স্পীচৰ ওপৰত, অৰ্থাৎ সাধুকথা কোৱা, সাধু লিখা, তৰ্ক প্ৰতিযোগিতা আৰু আকস্মিক বক্তৃতাৰ ওপৰত হ'ব, যিটো 5 আগষ্ট তাৰিখে হ'ব। আৰু তাতে কাৰ্যসূচীবিলাক কি হ'ব চাওক, ছাত্ৰ ছাত্ৰীৰ বাবে কাহিনী কোৱা, ৰচনা লেখা, বিতৰ্ক আৰু আকস্মিক বক্তৃতা আয়োজন, বয়োজ্যেষ্ঠ ব্যক্তি বা অভিভাৱকক কাহিনী কোৱাৰ বাবে আমন্ত্ৰণ, লাইব্ৰেৰীৰ কিতাপৰ ব্যৱহাৰ কৰিব পৰা যাব। আৰু ছেকেণ্ড যিটো কাৰ্যসূচী হ'ব তাৰ বিষয় হ'ব গণিত আৰু দৈনন্দিন জীৱনৰ গণনা, যিটো 18 আগষ্ট তাৰিখে অনুষ্ঠিত কৰিব লাগিব, য'ত কাৰ্যসূচী হ'ব মুদ্ৰা, চিকা, কাৰ্ড আদি ব্যৱহাৰেৰে ছাত্ৰ ছাত্ৰীক গণিতৰ মৌলিক ধাৰণা শিকোৱা, নিউমেৰিক খেল, জ্যামিতিৰ ধাৰণা কাগজেৰে শিকোৱা, বোৱা বা আচল চিকা ব্যৱহাৰেৰে মক মাৰ্কেটিঙৰ আয়োজন কৰা। চিকা মানে হ'ল মুদ্ৰা ব্যৱহাৰ। তাৰপিছত 3 নম্বৰ দিনা যিটো কাৰ্যসূচী হ'ব সেইটো হ'ব কুইজ আৰু খেলৰ ওপৰত, যিটো 9 ছেপ্টেম্বৰ তাৰিখে 2025 পাতিব লাগিব, যাৰ কাৰ্যসূচীবিলাক হ'ব স্থানীয় দেশীয় কুইজ আৰু খেলৰ আয়োজন, পাঠ্যপুথি, বিজ্ঞান, ইতিহাস বা প্ৰচলিত বিষয়ৰ ওপৰত কুইজ, অভিভাৱক, স্থানীয় যুৱক বা ক্ৰীড়াবিদক আমন্ত্ৰণ কৰিব লাগিব। আৰু 4 নম্বৰ দিনাখন যিটো আপোনালোকে কাৰ্যসূচী কৰিব লাগিব সেইটো 8 অক্টোবৰ তাৰিখে হ'ব, আৰু যাৰ বিষয় হ'ব আৰ্ট এণ্ড ক্ৰাফ্ট। আৰু তাৰ কাৰ্যসূচী এনেকুৱা হ'ব, চিত্ৰাংকন, পেইণ্টিং, মূৰ্তি গঠন, হাতত তৈয়াৰী সামগ্ৰী বনোৱা আদিৰ কাৰ্যসূচী শিক্ষক, স্থানীয় শিল্পী, সমাজৰ সদস্যৰ সহযোগত আয়োজন কৰিব লাগিব। তাৰপিছত 5 নম্বৰ দিনাখন যিটো হ'ব সেইটো হ'ব নাটক, নাট্যমঞ্চ, সংগীত, বাদ্যযন্ত্ৰ, লোকসংগীত আৰু নৃত্যৰ ওপৰত, যিটো 16 অক্টোবৰ তাৰিখে অনুষ্ঠিত হ'ব, যাৰ কাৰ্যসূচী হ'ব এনেকুৱা ধৰণৰ, স্থানীয় অঞ্চলৰ অংশগ্ৰহণেৰে নাট্য কৰ্মশালা, লোকগীত নৃত্যৰ আয়োজন, নাট্যৰ মাধ্যম সদ্ভাৱ, সহানুভূতি, দয়া প্ৰদৰ্শন, শিক্ষক বা অভিভাৱকেৰে নাট্য সংগীতৰ শিক্ষা আদি। তাৰপিছত 6 নম্বৰ দিনাখন যিটো কাৰ্যসূচী পাতিব লাগিব তাৰ বিষয়বস্তু হ'ব ভকেশ্যনেল স্কিল বা বৃত্তিমূলক কৌশল, যিটো 13 নৱেম্বৰ তাৰিখে অনুষ্ঠিত হ'ব, যাৰ বিষয় হ'ব কাঠৰ কাম, উদ্যান পালন, বেকিং আদিৰ বিষয়ে স্থানীয় বৃত্তিমূলক ব্যক্তিৰ দ্বাৰা প্ৰশিক্ষণ দিয়া। তাৰপিছত 7 নম্বৰ দিনাখন যিটো কাৰ্যসূচী অনুষ্ঠিত কৰিব তাৰ বিষয় হ'ব
স্বাস্থ্যসন্মত শৰীৰ আৰু স্বাস্থ্যসন্মত মন, হেল্ডি বডি হেল্ডি মাইণ্ড, যিটো 9 ডিচেম্বৰ তাৰিখে অনুষ্ঠিত হ'ব, যাৰ বিষয়বস্তু হ'ব যোগাসন আৰু ধ্যানৰ আয়োজন। চিকিৎসক, ফিজিচিয়ান তেওঁলোকক আমন্ত্ৰণ কৰি আনিব লাগিব। আৰু 8 নম্বৰ দিনাখন যিটো আপোনালোকে কাৰ্যসূচী পাতিব, সেইটো হ'ব বিজ্ঞান আৰু দৈনন্দিন জীৱন, যাৰ তাৰিখটো হ'ব 30 ডিচেম্বৰ তাৰিখে পাতিব লাগিব। আৰু যিটোৰ বিষয়বস্তু হ'ব বেকিং ছ'ডা, ভিনেগাৰ, বেলুন আদি ব্যৱহাৰেৰে সহজ পৰীক্ষা, যেনে কৃত্ৰিম জ্বলন্ত পাহাৰ বিজ্ঞান প্ৰয়োগশালালৈও ভ্ৰমণ কৰিবলৈ লৈ যাব পাৰে। তাৰপিছত 9 নম্বৰ দিনাখনৰ যিটো বিষয়, এইটো হ'ল উদ্যান পালন আৰু গছপুলি ৰোপণ, যিটো 13 জানুৱাৰী তাৰিখ 2026 তাৰিখে পাতিব লাগিব, যাৰ বিষয়বস্তু হ'ব বিদ্যালয়ত বাগিচা আৰু গছ ৰোপণৰ কাৰ্যসূচী, বন বিভাগ, স্থানীয় বিশেষজ্ঞৰ সহায়ত হাতে কলমে উদ্যান পালন আৰু ৰোপণ কেনেকৈ কৰে তাৰ ওপৰত। আৰু 10 নম্বৰ দিনাখন যিটো কাৰ্যসূচী থাকিব, সেইটো হ'ব ঐতিহাসিক স্থান বা গুৰুত্বপূৰ্ণ স্থানলৈ ভ্ৰমণ, যিটো 3 ফেব্ৰুৱাৰী 2026 তাৰিখে কৰিব লাগিব, যাৰ বিষয়বস্তু হ'ব ঐতিহাসিক স্থান, ৰাষ্ট্ৰীয় উদ্যান, বনাঞ্চল, বেংক, থান, ডাকঘৰ, হাস্পতাল, ডেইৰী ফাৰ্ম, মাছৰ পুখুৰী, হেণ্ডলুম, ক্ৰয় বিক্ৰয় কেন্দ্ৰ আদি ভ্ৰমণ কৰা। তো এনেকৈ 10 দিন আপোনালোকে বেগলেছ ডে বা বেগবিহীন দিন হিচাপে বিদ্যালয়ত পালন কৰিব লাগিব। তো যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি দিব। থেংক ইউ।